পানী দেখিছে সম্পূৰ্ণ মেঘালয়ৰ পানী। আজি গুৱাহাটীৰ পানী গুৱাহাটীত চানমাৰীত সমানে পানী হ'ব লাগিছিল। চানমাৰীত আজি পানী কম আছে। আপুনি যদি গুৱাহাটী ক্লাব AGP অফিচৰ বেক চাইড এইবিলাক অঞ্চল চাই আজি পানী তাত নাই। আজি পানী ক'ত আছে য'ত মেঘালয়ৰ পৰা নামিহে। তাৰমানে মেঘালয়ৰ পানী যে আমাক বানপানী কৰে এইটো একদম স্পষ্ট। আপোনালোকে আজি মোৰ লগত যোনে যোনে ঘূৰিছে এতিয়া আমাৰ ব্যৱস্থা এইটোৱে যে অলৰেডিতো USTMৰ দৰে এজেঞ্চি বিলাকেতো যি ফ্লাড জেহাদ কৰিব লাগে কৰিলে, গছ গছনি কাটি পানী হুৰহুৰাই নামি অহা ব্যৱস্থাটো কৰিয়ে দিলে। ইয়াক আমি এটাই কাম কৰিছো, হাইৱেটো যাতে পাৰ হৈ চিটিলৈকে সোমাব নোৱাৰে তাৰ ব্যৱস্থা আমি প্লেন কৰি আছো। হাইৱেৰ পাৰে পাৰে আমি ড্ৰেইন বনাই লৈ গৈ ড্ৰেইনেৰে পামহি হৈ কেনেকে দীপৰ বিলত পেলাই আমি ব্ৰহ্মপুত্ৰত ওলাই দিব পাৰো, আৰু এটা পৰ্চন পানী এইফালে আনি শিলহাকত পেলাই ব্ৰহ্মপুত্ৰত ওলাই দিব। সেই দুটা প্লেন আমি কৰিছো আৰু সেইমতে আমাৰ কাম চলি আছে। কিন্তু সেইবিলাক কাম কৰিবলৈ অলপ সময় লাগিব, কৰি আছে। আজিও আমি কেঁচা ড্ৰেইন বিলাক খান্দি দিছো, আৰু আজি যদি চাই মানে মেঘালয়ৰ পানী হাইৱে পাৰ হৈ ৰাতিপুৱা 6-7 বজাতহে গৈ আছিলে। 8 মান বজাৰ পিছত আৰু পানীটো পাৰ হ'ব পৰা নাই। আমি তাক ৰখাবলৈ ৰাতিপুৱা ইমান বেছি অভাৰফ্ল' হৈছে যে হাইৱে পাৰ হৈ গুচি গৈছে। তাৰপিছত লাহে লাহে আমি তাক ৰখাবলৈ বা ডাইভাৰ্ট কৰিবলৈ সক্ষম হৈছো। গতিকে হাইৱেৰ পানীটো অলপতো মেঘালয়ৰ পানীয়ে অসুবিধা কৰিব। এইবাৰ আমাৰ এটা প্লেন লৈছো যে আমাৰ কইনাধৰাৰ পৰা গুৰুদ্বাৰা হৈ একদম পামহিলৈ এটা ডাঙৰ চেনেল বনোৱা, যি চেনেলে গৈ দীপৰ বিলত পানী পেলাব। ইফালে খানাপাৰাৰ পৰা এটা পানী ডাইভাৰ্ট কৰি শিলহাকত পেলোৱা। এই গোটেইখিনি কাম আজি প্ৰেক্টিকেলি মই নিজেও চাইছো, কাৰণ মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত মানে কাগজে চাই আছিলো, প্ৰেক্টিকেলি কি হয় চাবলৈ সুবিধা হোৱা নাছিল। আজি মই প্ৰেক্টিকেলি নিজে চাইছো যে কোনফালৰ পানী কোনফালে আহে, ক'ত আমি চিল টেপ লগাইছো। আজি খানাপাৰা 3টাকৈ চিল টেপ লগোৱা আছে, তাৰে 2টালৈকে মই নিজে গৈ চাই আহিছো। আজি গৈ এতিয়া মই নতুনকৈ দেখিছো যে বতাহগুলিৰ বেক চাইডৰ পৰা আৰু এটা পানী সোঁত আহি পেলাই ইয়াত মিলিছে, যিটো পানী আগতে আমি প্লেন কৰা নাছিলো। তেনেকে ফিল্ডত নামিলে কিছুমান কথা গম পায়। সেইকাৰণে মই আজি নিজে গোটেই বস্তুটো চাইছো, আৰু আজিও মোৰ সভা কেইখনমান আছে। ইয়াৰ পিছত আমি ষ্টেপ বাই ষ্টেপ ইয়াৰো পৰিকল্পনা। পানী দেখিছে সম্পূৰ্ণ মেঘালয়ৰ পানী। আজি গুৱাহাটীৰ পানী গুৱাহাটীত চানমাৰীত সমানে পানী হ'ব লাগিছিল। চানমাৰীত আজি পানী কম আছে। আপুনি যদি গুৱাহাটী ক্লাব AGP অফিচৰ বেক চাইড এইবিলাক অঞ্চল চাই আজি পানী তাত নাই। আজি পানী ক'ত আছে য'ত মেঘালয়ৰ পৰা নামিহে। তাৰমানে মেঘালয়ৰ পানী যে আমাক বানপানী কৰে এইটো একদম স্পষ্ট। আপোনালোকে আজি মোৰ লগত যোনে যোনে ঘূৰিছে এতিয়া আমাৰ ব্যৱস্থা এইটোৱে যে অলৰেডিতো USTMৰ দৰে এজেঞ্চি বিলাকেতো যি ফ্লাড জেহাদ কৰিব লাগে কৰিলে, গছ গছনি কাটি পানী হুৰহুৰাই নামি অহা ব্যৱস্থাটো কৰিয়ে দিলে। ইয়াক আমি এটাই কাম কৰিছো, হাইৱেটো যাতে পাৰ হৈ চিটিলৈকে সোমাব নোৱাৰে তাৰ ব্যৱস্থা আমি প্লেন কৰি আছো। হাইৱেৰ পাৰে পাৰে আমি ড্ৰেইন বনাই লৈ গৈ ড্ৰেইনেৰে পামহি হৈ কেনেকে দীপৰ বিলত পেলাই আমি ব্ৰহ্মপুত্ৰত ওলাই দিব পাৰো, আৰু এটা পৰ্চন পানী এইফালে আনি শিলহাকত পেলাই ব্ৰহ্মপুত্ৰত ওলাই দিব। সেই দুটা প্লেন আমি কৰিছো, আৰু সেইমতে আমাৰ কাম চলি আছে। কিন্তু সেইবিলাক কাম কৰিবলৈ অলপ সময় লাগিব, কৰি আছে। আজিও আমি কেঁচা ড্ৰেইন বিলাক খান্দি দিছো, আৰু আজি যদি চাই মানে মেঘালয়ৰ পানী হাইৱে পাৰ হৈ ৰাতিপুৱা 6-7 বজাতহে গৈ আছিলে। 8 মান বজাৰ পিছত আৰু পানীটো পাৰ হ'ব পৰা নাই। আমি তাক ৰখাবলৈ ৰাতিপুৱা ইমান বেছি অভাৰফ্ল' হৈছে যে হাইৱে পাৰ হৈ গুচি গৈছে। তাৰপিছত লাহে লাহে আমি তাক ৰখাবলৈ বা ডাইভাৰ্ট কৰিবলৈ সক্ষম হৈছো। গতিকে হাইৱেৰ পানীটো অলপতো মেঘালয়ৰ পানীয়ে অসুবিধা কৰিব। এইবাৰ আমাৰ এটা প্লেন লৈছো যে আমাৰ কইনাধৰাৰ পৰা গুৰুদ্বাৰা হৈ একদম পামহিলৈ এটা ডাঙৰ চেনেল বনোৱা, যি চেনেলে গৈ দীপৰ বিলত পানী পেলাব। ইফালে খানাপাৰাৰ পৰা এটা পানী ডাইভাৰ্ট কৰি শিলহাকত পেলোৱা। এই গোটেইখিনি কাম আজি প্ৰেক্টিকেলি মই নিজেও চাইছো, কাৰণ মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত মানে কাগজে চাই আছিলো, প্ৰেক্টিকেলি কি হয় চাবলৈ সুবিধা হোৱা নাছিল। আজি মই প্ৰেক্টিকেলি নিজে চাইছো যে কোনফালৰ পানী কোনফালে আহে, ক'ত আমি চিল টেপ লগাইছো। আজি খানাপাৰা 3টাকৈ চিল টেপ লগোৱা আছে, তাৰে 2টালৈকে মই নিজে গৈ চাই আহিছো। আজি গৈ এতিয়া মই নতুনকৈ দেখিছো যে বতাহগুলিৰ বেক চাইডৰ পৰা আৰু এটা পানী সোঁত আহি পেলাই ইয়াত মিলিছে, যিটো পানী আগতে আমি প্লেন কৰা নাছিলো। তেনেকে ফিল্ডত নামিলে কিছুমান কথা গম পায়। সেইকাৰণে মই আজি নিজে গোটেই বস্তুটো চাইছো, আৰু আজিও মোৰ সভা কেইখনমান আছে। ইয়াৰ পিছত আমি ষ্টেপ বাই ষ্টেপ ইয়াৰো পৰিকল্পনা